তিনিজন ল'ৰাক প্ৰপ'জ কৰিছে আৰু সেই ল'ৰা তিনিজন মই গম পাইছোঁ কি নাই মিছা কথা মই মোৰ ফালৰ পৰা সোমা বিচাৰিছোঁ আমাৰ MindCharger ফালৰ পৰা এইটো বেয়া নাপাওঁ Meenakshi বা কেতিয়াবা এনেকুৱা হৈছিল নেকি অভিনয় জগতখনত আহোঁতে আপোনাৰ যে কোনোবা ডাইৰেক্টৰ হওক বা কোনোবা প্ৰডিউচাৰ হওক বা কোনোবা ভ্ৰাম্য মানুহ হওক বা ছবি জগতখনত আহোঁতে কোনোবা ব্যক্তিৰ লগত মানে বহুতে ভাবে বা বহুত গণ্যমান্য ব্যক্তিসকলেও মানে এইটো কথা মনত আনি থাকে যে কম্প্ৰমাইজ কৰিব লগা হয় ছোৱালী এজনী মানে যদি অভিনয় লাইনত যায় পপুলাৰিটি হোৱাৰ কাৰণে কম্প্ৰমাইজ কৰিবলগীয়া হয় আচলতে মই এইখিনিতে এটা কথা ক'ব বিচাৰিম ছোৱালী এজনী অকল অভিনয় লাইনলৈ আহিলেই নহয় ছোৱালী এজনী ঘৰৰ পৰা ওলালেই বা ঘৰৰ ভিতৰত কেতিয়াবা পৰিয়ালৰ মাজতো কিছুমান এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় যিখিনি পৰিস্থিতিৰ সন্মুখীন আচলতে হ'ব নালাগে আৰু সেইটো অকল অভিনয় জগততে নহয় হয়তো চাকৰিয়াল নিজৰ অফিচৰ মাজতো হ'ব পাৰে সেইটো বা বেলেগ ক্ষেত্ৰতো হ'ব পাৰে সেইটোৰ সন্মুখীন বহুত কোনোবা কেতিয়াবা হোৱা কিবাকিবি আমি শুনি থাকোঁ সেইখিনি হয়তো তোমালোকেও শুনিছা কিন্তু মই লাকি যে মই তেনেকুৱাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই আচলতে কি কাৰণটো কি মই নাজানো আৰু আচলতে আৰম্ভণিৰ সময়খিনিত মোৰ মা প্ৰত্যেকটো কামত মোৰ লগত থাকিছিলে মায়ে কথা পাতিছিলে মায়ে লৈ যায় আহে তাৰপিছত যেতিয়া থিয়েটাৰ আহিলোঁ তাৰপিছৰ পৰাহে মই অকলে কাম কৰা হৈছোঁ আৰু থিয়েটাৰ লাইনটোত আচলতে এনেকুৱা একো নাই কিন্তু বাকী যদি ভিডিঅ' লাইনটোত তেনেকুৱা কিবা আছে মই নাজানো কাৰণ ভিডিঅ' লাইনৰ লগত জড়িত আৰু যিটো মই জড়িত আছিলোঁ সেইটো সময়ত মোৰ গোটেই বস্তুবিলাক মায়ে কৰিছিলে মাৰ লগতে অহা যোৱা কৰিছিলোঁ তো তেনেকুৱা ধৰণৰ বস্তু আচলতে মই সন্মুখীন হোৱা নাই কলেজত থাকোঁতে হওক কলেজত থাকোঁতে হৈছিল কিমান চন মনত আছে নহয় কিছুমানৰ প্ৰেম একদম চিৰযুগমীয়া হৈ গ'ল একদম ডেট ৱাইজ মনত নাথাকে নাই একো কথাই মনত নাই কিন্তু আপুনি ডেইলি ডেটিঙত গৈছিল আমাৰ যোৰহাট জেগাডোখৰ সেই সময়টোত তেনেকুৱা নাছিল আৰু দেউতাকো চবেই চিনি পাইছিলে তেনেকৈ তুমি অপেনলি ডেটিং যাব পৰা মানে জেগা নহয় সেই সময়টোত নাছিলে মানে এতিয়া কি হৈছে নাজানো ইমান আপোনালোকে চিৰিয়াছলি নল'ব মই ধেমালি কৰি আছোঁ তাৰপিছত এতিয়া বয়ফ্ৰেণ্ড এতিয়া যিহেতু হোৱা নাই এতিয়া বয়ফ্ৰেণ্ড তেনেকৈ নাই এইটো কি এক্সপ্ৰেশ্যন কি নাই এইটো মিছা কথা নাম ক'বই লাগিব নাম কাৰণ MindCharger দৰ্শকে সদায় মনৰ বেটাৰটো চাৰ্জ দিয়াৰ কাৰণে ৰখি থাকে যিহেতু আপোনাকো চাৰ্জ দিছোঁ আপুনি এতিয়া আমাৰ দৰ্শকখিনিকো চাৰ্জ দিয়ক নামটো কৈ দিয়ক তেনেকৈ কোনো নাম ল'ব পৰা নাই এইটো বহুকেইটা আছে চাগে কোনো নাই মইতো ভাইটি হওক আপোনালোকে ট্ৰাই কৰিব পাৰে যদি কোনোবা ডাঙৰ আছে নাই একেবাৰে ট্ৰাই নকৰিব বৰ্তমান মই একেবাৰে এক্টিঙত মন দি আছোঁ ভালকৈ এক্টিং কৰিব লাগে এতিয়া আৰু অকণমান এক্টিঙৰ লাইনটোত আগুৱাই যাব লাগে এইবিলাক বস্তুৰ প্ৰতি এতিয়া কোনো এনেকুৱা কেতিয়াবা হৈছে নেকি যে অমুক অভিনেতাজনৰ লগত বা অমুক অভিনেত্ৰীজনৰ লগত মানে অভিনয় কৰাৰ ইচ্ছা সকলোৰে থাকে কিন্তু বিশেষ কোনজন অভিনেতা অভিনেত্ৰীৰ লগত মানে এই থিয়েটাৰ লাইনটোত কাম কৰাৰ সময়ত বহুত কেইজন অভিনেতা আছে যিকেইজনৰ লগত মোৰ কাম কৰাৰ খুব ইচ্ছা আছে সম্পন দাৰ লগত আগতে কৰিছোঁ 2 বছৰ কৰিছোঁ যদিও মোৰ আৰু কাম কৰাৰ ইচ্ছা আছে মিঠু ভূঞাৰ লগত কাম কৰিব মন আছে তপন দাসৰ লগত কাম কৰিব মন আছে এইবিলাক এই চিনিয়ৰ এক্টৰকেইজনৰ লগত কাম কৰাৰ খুব ইচ্ছা আছে ফিমেল যেনেকৈ প্ৰস্তুতি বাৰ লগত মোৰ প্ৰস্তুতি বাৰ ডাইৰেকশ্যনত কাম কৰিব খুব ইচ্ছা আছে বৰষাবাৰ এক্টিং মই খুব ভাল পাওঁ একদম অসমৰ প্ৰিয় অভিনেত্ৰীজন কোন আপুনিও এজন অভিনেত্ৰী হয় কিন্তু তথাপিতো সকলোৰে থাকে নহয় মানে বেছি ভাল পাওঁ আৰু বা অভিনয় হওক কিবা হওক তেনেকুৱা বা লাইফষ্টাইল হওক আপুনিতো চবখিনি মিলি ভাল পোৱা চবখিনি মিলি আচলতে এজন মানুহ হ'ব নোৱাৰে এজন মানুহৰ মানে পাৰ্টিকুলাৰ কিবা এটা বস্তু ভাল লাগিব পাৰে মোৰ তেনেকুৱা চইচ আৰু দেই মানে এজন মানুহৰ প্ৰত্যেকটো বস্তু মোৰ ভাল নালাগে যেনেকৈ প্ৰস্তুতিবাৰ এক্টিং মই কিছুমান এক্টিং মই খুব ভাল পাওঁ সেই বল যিবিলাক কেৰেক্টাৰ কৰা প্ৰস্তুতিবাৰ সেইখিনি বৰ ভাল লাগে বৰষাবাৰ ইমোচনেল চাইডটো ভাল লাগে প্ৰাঞ্জনা বা খুব ভাল এক্ট্ৰেছ তেওঁৰ অভিনয় মই খুব ভাল পাওঁ আৰু কেমেৰাৰ মৃদুলা বৰুৱাৰ এক্টিং ভাল লাগে মলা গোস্বামী এক্টিং খুব ভাল লাগে তেনেকুৱা আৰু মানে পাৰ্চনেলিটি ৱাইজ যুৱ প্ৰজন্মৰ কোনোবা উঠি হোৱা যুৱকক তেনেকৈ ভাল লাগে নেকি মানে হিৰ' যিজন হিৰ' হয় কেমেৰাৰ আগত হিৰ' হওক বা ৰিয়েল লাইফতে হিৰ' হওক আচ্ছা তেনেকুৱা কোনোবা মানে এক্টিং কৰা কথা একেলগে এক্টিং কৰা কথা কৈছা একেলগে এক্টিং কৰা হওক বা একেলগে এক্টিং কৰি হিৰ' টাইপত প্ৰসেনজিতৰ লগত এক্টিং কৰি খুব ভাল লাগিলে প্ৰসেনজিত বৰাৰ লগত এক্টিং কৰি খুব ভাল লাগিলে ৰাজকুমাৰৰ লগত কৰিছিলোঁ ভাগ্যদেৱী বিথমপুৰে তেওঁৰ লগত এক্টিং কৰি ভাল লাগিছিলে ভালেই লাগিছে আজিলৈকে যাৰ লগত কাম কৰি আছোঁ চবৰে লগত কাম কৰি ভাল লাগিছে
ছবি জগতৰ পৰা বাদ কৰিছে নেকি মানে কেমেৰাৰ আগৰ পৰা এতিয়া বাদ কৰিছে নেকি কেমেৰা আগত খুব কম কাম কৰোঁ মই এতিয়া ব্যস্ততাৰ কাৰণে ব্যস্ততা বুলি নহয় অকল ব্যস্ততা বুলি নহয় আচলতে মোৰ আগ্ৰহটো কমি আহিছে আৰু যিখিনি 9 মাহ থিয়েটাৰ থাকোঁ 9 মাহৰ পাছত সেই 2-3 মাহ সময় সেইকেইমাহত আকৌ মই কেমেৰা কামৰ লগত জড়িত হৈ ব্যস্ত থাকিব নিবিচাৰোঁ আচলতে পৰিয়ালক সময় দিব বিচাৰোঁ অলপ ফুৰিব বিচাৰোঁ সেইবাবে আঁতৰি থাকোঁ আচলতে তাৰ মাজত খুব ভাল কাম পালে হয়তো কৰিম কিন্তু মীনাক্ষী বা আপোনাৰ ঘৰত বা থকা বুলি ক'লে ভণ্টি থকা বুলি ক'লে আৰু ভাইটি এটা সিহঁতে কালচাৰেল লাইনত কিবা বায়ে নাচিছিলে সৰুতে তাই মণিপুৰী ডান্স কৰিছিলে তাই সত্ৰীয়াও শিকিছিলে মই তাৰে পিছে এনেই অলপ আধৰুৱাকৈ শিকিছিলোঁ সেইবিলাক মোৰ কমপ্লিট একো হোৱা নাছিলে কিন্তু বায়ে যিটো কৰিব সেইটোকে কৰিবলৈ আগতে মন যায় মানে যোনে যি কৰে সেইটোকে কৰিবলৈ মন যায় দুদিনমান মই সেইটোৱে হৈ যোৱা নিচিনা সকলোবিলাক সংমিশ্ৰণ কৰি আচলতে অভিনয় জগতখনত অহা যায় চাগে হয়তো MSL যিখিনি কৰে তেওঁলোকে অলপ নাচিব জানে অলপ অভিনয় কৰিব জানে গোটেইখিনি সান মিহলি কৰি তেওঁলোকে অভিনয় লাইনটো বাছি লয় আপুনি আপোনাৰ দেউতাৰ নাম কি আছে মোৰ দেউতাৰ এজন ডক্তৰ বেলেগ কেতিয়াবা কাৰোবাৰ যদি অসুখ হয় নহয় এতিয়া মোৰ দেউতা নাই 2008 ঢুকালে মোৰ দেউতা থকা হ'লে নিশ্চয় সহায় কৰিলেহেঁতেন সকলোকে দেউতা বৰ সহায় কৰিছিলে চবকে থকা অৱস্থাত আচলতে মই ক্ষমা বিচাৰিছোঁ কাৰণ আমাৰ ভিডিঅ'বিলাক লাইভ হয় আমি কাট নকৰোঁ গতিকে আপোনালোকক মই মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ আমাৰ MindCharger ফালৰ পৰা নাই একো নাই এইটো বেয়া নাপাব কাৰণ নাজানো জানিব বিচাৰিছোঁ আৰু আপোনালোকক জনাব বিচাৰিছোঁ দেউতা মোৰ চাৰ্জন আছিলে ডক্টৰ মোহন নেওক তেওঁ যোৰহাটৰ চিভিল হস্পিটেলত চাকৰি কৰিছিলে তেওঁ ৰিটায়াৰমেণ্ট নাপালেই আচলতে তাতকৈ আগতে অসুখৰ কাৰণে 2008 ঢুকাইছিলে বাকী ভণ্টি কালচাৰেল লাইনৰ লগত জড়িত নহয় তাই ইঞ্জিনিয়াৰ হয় আৰু বাইদেউ অলপ নাচিছিলে ভাইটি একেবাৰে সম্পূৰ্ণ পৃথক আমাৰ এইটো লাইনত আচলতে এই লাইনটোত আচলতে আমাৰ পৰিয়ালৰ কোনো নাই না দেউতাৰ ফেমিলি না মাৰ ফেমিলি কোনো ফেমিলি ছাপোৰ্টটো আছেনে এতিয়া ছাপোৰ্টটো আছে ছাপোৰ্টটো চবৰে ফেমিলিৰ ছাপোৰ্ট থাকেই ধৰক ভৱিষ্যতে আপোনাৰ এটা কথা এডভান্স সুধি থওঁ পিছত ভিডিঅ'ত লগ পোৱা নাপাওঁ ভৱিষ্যতে বিয়া হ'ব ভগৱানে দিলে ল'ৰা ছোৱালী হ'ব হয়নে নহয় আপোনাৰ ল'ৰা ছোৱালীক আপুনি অভিনয় জগতখনত বা সাংস্কৃতিক জগতখনত আনিব বিচাৰিবনে প্ৰথম মই মোৰ যদি ল'ৰা ছোৱালী হয় ভগৱানে যদি দিয়ে তেনেহ'লে মই খুব ভাল মানুহ হোৱাটো বিচাৰিম সুনাগৰিক সুখী হৈ থকাটো বিচাৰিম এজন সুনাগৰিক হোৱাটো বিচাৰিম সুখী মানে ভিতৰৰ পৰা শান্তিত সুখত থকা মানুহ এজন হোৱাটো বিচাৰিম যাতে চবকে সুখ দিব পাৰে প্ৰফেশ্যনটো তাৰ পাছত যি কৰিব বিচাৰে এনেকুৱা মোৰ সপোন নাই যে এইটো হ'ব লাগে চবে আচলতে নিজৰ লাক এখন লৈ আহে নিজৰ ড্ৰিমছ কিছুমান থাকে চবৰে ড্ৰিমছখিনি তাহাঁতৰ ড্ৰিমছখিনি পূৰণ হোৱাটো মই বিচাৰিম আচলতে তো শেষত ধন্যবাদ জনালোঁ মীনাক্ষী বা আপোনাক আমাক ইমানখিনি টাইম দিয়াৰ বাবে সময় দিয়াৰ বাবে তোমালোককো ধন্যবাদ জনালোঁ মই এনেকুৱা এটা সুবিধা দিয়াৰ বাবে ইমানখিনি মনৰ কথা শ্বেয়াৰ কৰাৰ সুবিধা দিয়াৰ বাবে আৰু এনেকৈ আকৌ কেতিয়াবা লগ পাম বুলি আশা থাকে কেতিয়াবাতো লগ পাই থাকিম আমি মাজে মাজে কিন্তু ভিডিঅ'টো সদায় নহ'ব পাৰে আপোনালোকে যদি এই ভিডিঅ'টোত আমি যিখিনি কথা পাতিলোঁ তাৰোপৰি যদি আপোনালোকে কিবা মোৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব